चेनेलाव नैबे साननैसोनि गेजेरावहाय जे एसेम्बलि जानानै थांबाय जोंनि बिटिसि सेक्रेटारियेटआव बेवहाय सबसे टप पजिशनाव हिरो जानानै दंनोब्ला उखिल गगৈ बिथां गेदेरमा सारा दा जेरैबायदि आङो कमेन्टफोरखौ नुदों माने बियो आंनि चेनेलनि गेजेरावहाय जेसेबांनाखि भिडिअ बानायबोदों बिनि गेजेराव सबसे टप हिरोआवहाय बियो गोग्लैनानै दं आरोखि मोनसेबो नेगेटिभ पइन्ट गैया बेयाव only for positive नाथाय रायजोफोर बे बाथ्राखौबो जोङो खोनासंनांगोन जे उखिल गगৈ बिथां गेदेरमा सारा जेरैबायदि सोंथि खालामदों आसामनि सीएमआ मान होनो गोनां हिमन्त बिश्व शर्मा सारा मा रिप्लाइ होदों बेखौबो आरो मा बाथ्रा फोरमायदों बेखौबो निश्चय जोङो खोनासंना लानांगोन आरो रियलाइज खालामनांगोन जे बे बाथ्रा बुंनायफोरनि गेजेरावहाय मा पइन्टआ हाबसननानै दं निश्चय कमेन्टआव नोंथांमोना फोरमायहरनांगोन जोंनियाव गोबां सोमावसारबोदों नाथाय बे बाथ्राखौबो केपचार खालामनांगोन हिमन्त बिश्व शर्मा गेदेरमा सार आरो उखिल गगৈ बिथां गेदेरमा सार बिथांमोननि सानैनि गेजेराव जे सोंथि थिखोदलायनाय बियो जुदि बोरैबा पइन्टखौ जुदि जोङो साननानै नायोब्ला माबा मोनसेखौ होबथानायनिबो जोङो नुहुरो दा बिनिखायनो नैबे उखिल गगৈ गेदेरमा सारा जेरैबायदि सोंदों आरो सीएमआ मा फोरमायदों बेखौ रियलाइज खालामनानै नोंथाङा कमेन्टआव बिल्कुल फोरमायहरनो दाबाव नैबे कमेन्टखौबो नेनानै थाबावनाय जाबाय कोई जुगान्तकारी दिन we are not realizing the impact বিধানসভাখন ইয়াত আনি পেলাই আমি আৰু অলপ প্ৰভোগ কৰি থৈ যাওঁ সেই কাৰণে আমি ইয়াত অহা নাই যিখন স্থানৰ পৰা এদিন অসমক বিভাজন কৰাৰ বাবে প্ৰচণ্ড আন্দোলন হৈছিল শ হাজাৰ মানুহে প্ৰাণ বলিদান দিছিল সেই স্থানত আজি অসমৰ একতাৰ প্ৰতীক অসম বিধানসভা ইয়াত আহি মিলিত হৈছে Today is the truly a historical day. আৰু এই কামখিনি কৰিবৰ কাৰণে বড়ো নেতৃত্বই কিমান ৰাইজক বুজাবলগীয়া হৈছে কিমান কম্প্ৰমাইজ কৰিবলগীয়া হৈছে আজি আপসু বড়ো সাহিত্য সভা এনডিএফবি ইউপিপিএল বিপিএল এই সমস্ত পলিটিক্যাল ক্লাছটোক আমি যিমান শুভেচ্ছা নিদিওঁ যিমান ধন্যবাদ নিদিওঁ তাতকৈ কম বুলি ক'লেও ভুল কৰা নহয় ইয়াত আহি বহি অসম বিধানসভা কোকৰাঝাৰৰ বিটিআৰ ভৱনত আহি অসম বিধানসভা কৰা ইট ওয়াজ নট এ ইজি ইস্যু কোনেও কৰিব পৰা নাই কোনো অসমৰ মুখ্যমন্ত্ৰীয়ে বড়োলেণ্ডত এখন ৰাজনৈতিক সভা কৰি পোৱা নাই কোকৰাঝাৰত কোনেও পোৱা নাই ৰোড শ্ব' কৰি পোৱা নাই অসমৰ কোনো মুখ্যমন্ত্ৰীয়ে ইয়াৰ কলেজৰ বিদায় সভা নৱগাত সভা এখনতো আহি পোৱা নাই শিক্ষামন্ত্ৰীও কোনো আহি পোৱা নাই সাইকোলজিক্যালি এই মানুহখিনি আমাৰ পৰা আঁতৰি গৈ আছিল তেওঁলোকে জানে ৰাজ্য এখন কোনে বিচাৰে কোনে নিবিচাৰে তাৰ আগত আৰ্থিক অৱস্থা লুকাই থাকে যেতিয়া এখন ৰাজ্য নিৰ্মাণ হ'ব ৰাজ্য চলাবৰ কাৰণে ৰাজ্যৰ মানুহৰ পৰাই জিএসটি কালেক্ট কৰিব লাগিব ৰাজ্যৰ মানুহৰ পৰাই টেক্স কালেক্ট কৰিব লাগিব সো ৰাজ্য এখন কিমান ফিজিবল হি কিমান আৰ্থিকভাৱে হি কিমান কৰিব পাৰি এই গোটেইখিনি কথা প্ৰথমতে বিপিএফ পিছত ইউপিপিএল লগত বড়ো সাহিত্য বা আপসু দে হেভ কাম টু এ ৰিজনেবল কনক্লুজন যে আমাক আত্মনিয়ন্ত্ৰণৰ অধিকাৰ লাগে আমাক সুকীয়া ৰাজ্য নালাগে এই কথাখিনি কৰিবৰ কাৰণে এই মানুহখিনিয়ে দ্য বডো লিডাৰশ্বিপ ইৰেস্পেক্টিভ অফ পলিটিক্যাল পাৰ্টি ইয়াত মই মোৰ সহযোগী ইউপিপিএল কংগ্ৰেছৰ লগত বিপিএফ আছে মই পলিটিক্যাল হ'ব খোজা নাই এই গোটেই 360 ডিগ্ৰী ঘূৰিবৰ কাৰণে আজিৰ প্ৰজন্মৰ বড়ো নেতৃত্বই যিমান ত্যাগ আৰু কষ্ট কৰিছে তাক আমি ভূয়সী প্ৰশংসা কৰাৰ সময় ইয়াত প্ৰভোগ কৰাৰ সময় নহয় ইয়াত আহি প্ৰমোদ বড়োক এক্সপ'জ কৰাৰ সময় নহয় যে আপুনি একৰখান একো কৰিব পৰা নাই ইয়াত আজিৰ দিনটোত আমি বড়ো নেতৃত্বক সন্মান জনোৱাৰ সময় বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মক কৃতজ্ঞতা জনোৱাৰ সময় যে আজি আপোনালোকে আমাক এইখিনি সুবিধা কৰি দিলে যে অসম বিধানসভা আহি কোকৰাঝাৰত আজি বহি আমি অসমৰ একতাৰ কথা আজি আমি ইয়াত ক'ব পৰা পৰিৱেশত ইলেকশ্যন আহিব ইলেকশ্যন যাব আমাৰ বিৰোধী পক্ষত থাকিলে ইউজুৱেলি আমি ইস্যুজ বিচাৰো যে কোন ইস্যুত চৰকাৰক আমি টেক কৰিব পাৰো কিন্তু আপুনি যিয়ে নকক কিয় 10 জনে যিয়ে নকক কিয় অসমৰ
40টা বছৰৰ ময়ে এজন অসমৰ মুখ্যমন্ত্ৰী য'ত 8টা দিন বিটিএডিত মই ৰাতি নিশা আছো বিটিএডিত মই মুক্তভাৱে ঘূৰো মুক্তভাৱে ৰেলী কৰোঁ ৰাজনৈতিক সভা কৰোঁ কলেজত যাওঁ ইউনিভাৰ্চিটিত যাওঁ আজি যোৱা কেইটামান বছৰত আমি সেই পৰিৱেশ নিৰ্মাণ কৰিছোঁ আজি বিটিএডিত অসম বিধানসভা হৈছে অসম বিধানসভা ক'ত হয় কাৰো প্ৰয়োজন নাই অসমৰ বাহিৰত জানিবৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই শুভ বাৰ্তা পঠিয়াইছে বিকজ দে ৰিয়েলাইজ দ্য ছিগনিফিকেন্স অফ টুডেজ সিটিং গতিকে আজিৰ সময়ছোৱা হৈছে যে কেনেকৈ আমি জনজাতীয়সকলৰ আত্মনিয়ন্ত্ৰণক সুদৃঢ় কৰিব পাৰোঁ জনজাতীয় অজনজাতীয়সকলৰ মাজত সমন্বয়ৰ এটা নতুন বান্ধোন সৃষ্টি কৰিব পাৰোঁ যেতিয়া মই ইয়াত বড়ো নেতৃত্বৰ কথা কৈছোঁ you have also feel the pain of non-Boru people living in the BTR. আজি 60টা সমষ্টি বা 40টা সমষ্টি যেতিয়া 35টা ৰিজাৰ্ভেশ্যন হয় 30+5 মুকলি হয় এছাম বৃহত্তৰ ৰাইজে ৰাজনৈতিক অধিকাৰ অবিহনে জীয়াই থাকিবলগীয়া হয় তেওঁলোককো আজি দিনটোত আমি ধন্যবাদ জনাব লাগিব যে অসমৰ একতাৰ কাৰণে আজি বিটিআৰ অঞ্চলত বাস কৰা অনাবৰু সমাজখনেও সৰ্বোচ্চ ত্যাগ কৰিছে ইট ইজ নট এ ইজি থিংছ আজি বিটিআৰত অলপ আগতে ৰাতিপুৱা মোৰ তাত মানুহ আহিছিলে মাৰোৱাৰী মানুহ অলপ আহিছিল তাৰপিছত অসমীয়া মানুহ আজি নিকাচিৰ দৰে জাগাত অসমীয়া মানুহ অসমীয়া ভাষী মানুহ 52 বানপানী টুটি গৈছিলে 52 চনত তেওঁলোকে মাটিত বহি আছে আজিলৈকে মাটিৰ অধিকাৰ পোৱা নাই আৰু মই মুখ্যমন্ত্ৰী হিচাপে দিব নোৱাৰো দিনে ৰাতিয়ে কথা পাতি আছো কেনেকৈ ৰাস্তা উলিয়াব পৰা যায় বিটিআৰ ইজ এ ইউনিক জিঅ'গ্ৰাফিকেল এৰিয়া য'ত 30% 40% বড়ো লোকেৰে 6 শিডিউল হৈছে আৰু 60% লোকে বড়ো সমাজৰ নেতৃত্বক মানি লৈছে এট দ্য ৰিস্ক অফ দেয়াৰ ডিফাৰেণ্ট ৰাইটছ এই জায়গাটোত আমাৰ দায়িত্ব আছে বড়ো আৰু অনাবড়ো সমাজৰ মাজত আমি অসমৰ আজি দিনটোত অসমৰ আমি অভিভাৱক শব্দটো নকওঁ আমি অসমৰ আজি সেৱক অসমৰ মানুহে আমাৰ মুখলৈকে চাই আছে বড়ো আৰু নন বড়ো লোকৰ মাজত সমন্বয় সৃষ্টি কৰাৰ দায়িত্ব আমাৰ ইট ইজ নট এ ইজি 6 শিডিউল It is a very difficult 6 schedule. Karbi Anglong Dima Hasautকৈ ইয়াৰ পৰিৱেশ বহুত জটিল আছিল এই পৰিৱেশৰ মাজত আজি আমি সমতা আৰু সমন্বয়ৰ আমি নতুন ইতিহাস ৰচনা কৰিবলৈ ইয়াত আহিছো আৰু আজি বিটিআৰ নিৰ্মাণত বড়ো জনসাধাৰণ আৰু ইয়াৰ লগত বিটিআৰ অঞ্চলত বাস কৰা অনাবড়ো জনসাধাৰণ দুইটাই বড়ো সমাজে নিজৰ ৰাজ্যৰ দাবী প্ৰত্যাহাৰ কৰিছে অনাবড়ো সমাজে নিজৰ ৰাজনৈতিক অধিকাৰক পিছ পেলাই থৈ অসমৰ স্থায়ী শান্তিৰ বাবে সহবাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দিস ইজ এ ইউনিক অপৰচুনিটি আৰু এই গোটেই পৰিৱেশটো আমি প্ৰভুক নহয় আমি তেওঁলোকক সহায় কৰিব লাগিব সহযোগিতা কৰিব লাগিব বড়ো নেতৃত্বক শক্তিশালী কৰিব লাগিব অনাবড়ো নেতৃত্বক বড়ো নেতৃত্বৰ লগত আমি একেটা ৰুমত বহুৱাই তেওঁলোকৰ মাজত আমি এটা মিলনৰ হাকু নিৰ্মাণ কৰিব লাগিব উই হেভ এ গ্ৰেটাৰ ৰেছপন্সিবিলিটি আমাৰ বহুত ডাঙৰ ৰেছপন্সিবিলিটি ইয়াত আছে আজি আপোনালোকে ইয়াতে কৈছে যে বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ কথা আমি কেইজন অসম বিধানসভাৰ বিধায়ক কেইজন মন্ত্ৰী দতমাত গৈ তেখেতৰ যি সমাধিস্থলী তাতে সেৱা কৰাৰ সুযোগ লৈছো কোনজন গৈছে আমাৰ দায়িত্ব তেওঁলোকৰ আবেগক আমি সন্মান জনাব লাগিব জনজাতীয় লোকক ৰাস্তা আৰু ঘাটতকৈ তেওঁলোকৰ সাংস্কৃতিক আৰু ঐতিহ্যৰ প্ৰতি তেওঁলোকৰ আটাইতকৈ বেছি চিন্তা ভাষাৰ প্ৰতি চিন্তা আপোনাক 6 লেন ৰাস্তা তেওঁলোকৰ প্ৰয়োজন নাই শিলৰ ৰাস্তাত থাকিব কিন্তু বাগৰুম্বা জীয়াই থাকিব লাগিব বড়ো ভাষা জীয়াই থাকিব লাগিব these are very sensitive moment of our history গতিকে মই সকলোকে ধন্যবাদ জনাম যে আজি আপোনালোক ইয়াত আহি উপস্থিত হৈছে যিকোনো কাম কৰিব যাওঁতে আজি ইয়াত অখিল গগৈ ডাঙৰীয়াই কৈছে যে 600 পৰা 800 কোটি টকা হৈছে আসলতে বাজেটটো তেনেকে নাচাই
যদি আপুনি চাব যায় 800 কোটি টকা জেনাৰেল গ্ৰান্ট দিয়া হৈছে 250 কোটি টকা স্পেচিয়েল গ্ৰান্ট দিয়া হৈছে তাৰ উপৰিও জেনাৰেল এৰিয়াৰ পৰা 500 কোটি টকা ৰাস্তাতে অকল দিয়া হৈছে বিপিএফৰ দিনত যি পাইছিল কংগ্ৰেছে দি পাইছিল তাতকৈ কেইবা মাইলো আমি ক্ৰছ কৰিছো অকল এই বছৰতে 600 কোটি জায়গাত আপুনি কৈছে 1000 হ'ব লাগে এই বছৰত মোৰ যিমান দূৰ বিশ্বাস 1500 পৰা 1800 কোটি টকা তেখেতসকলক আমি দিছো ওয়াটাৰ ৰিসোৰ্সৰ পৰা 500 কোটি পিডব্লিউ ডিপাৰ্টমেন্টৰ পৰা 500 কোটি কোকৰাঝাৰত ষ্টেডিয়াম 150 কোটি কিমান কাম আমি কৰি আছো তাৰ কোনো হিসাব নাই কিন্তু এই কামখিনি কৰাৰ পিছতো মই কম যে আমি আৰু কৰিব লাগে উই শুড ডু মোৰ অলপ আগতে আমি পিডব্লিউডি ৰাস্তা আছিল অলপ আগতে মই প্ৰমোদ বড়ো ডাঙৰীয়া দুৰ্গাদাস বড়ো ডাঙৰীয়াক একেলগে লগ কৰিছো যে প্ৰমোদ বড়ো দুৰ্গাদাস বড়ো দুইজনকে মিলি মই 400 কোটি টকা দিম আপোনালোকে ঠিক ঠাক কৰি ৰাস্তাখিনি ভগাই লওক সব এইখন চৰকাৰ একেবাৰে নহলে আজি এই সভা আপুনি ইয়াত কৰিবই নোৱাৰে সকলোৰে মুখত সাফল্যৰ হাঁহি ইএম বিটিসি সিএম আপুনি কৈ আছে বড়োলেণ্ড একত ইমপ্লিমেন্ট হোৱা নাই আপোনাৰ লগত প্ৰমোদ বড়োৱে ভাত খাও থাকোতে আপোনাক বুজাই আছে যে আমাৰ কামবোৰ হৈ আছে আপুনি কৈছে হোৱা নাই তাৰমানে সকলোৰে মুখত সকলোৱে আজি বুজি পায় যে দিস ইজ এ সিনসিয়াৰ গভৰ্নমেন্ট দে আৰ ট্ৰাইং টু ডু হোৱাট এভাৰ দে কেন ডু বাট দিস ইজ এ সেনসিটিভ এৰিয়া আপুনি কোৱাৰ দৰে প্লে দিয়ক গাঁও সময়ে দিয়ক গাঁও তেনেকে হলে ইয়াতে সঁচাকৈ আপুনি কোৱাৰ দৰে অস্ত্ৰৰ জনজননী আৰম্ভ হ'ব বড়ো সমাজক মৰম লাগে সন্মান লাগে আজি আপুনি বিশ্বাস কৰিব আপুনি কৈছে যে কি কৰিছে কোকৰাঝাৰত বড়োলেণ্ড ইউনিভাৰ্চিটি আছিল আজি একেখনে সৰু কোকৰাঝাৰতে মই আৰু এখন কোকৰাঝাৰ ইউনিভাৰ্চিটি কৰাৰ প্ৰস্তাৱ দিছো মাত্ৰ এই সৰু চহৰতে অসমত দুখন ইউনিভাৰ্চিটি হ'ব এটা আপুনি শুনাৰ পিছতে কালি মোক ক'ব যে শিৱসাগৰটো কৰিব লাগে বুলি আৰু যিমান কাম হৈ আছে মই যদি লিষ্টখন দিব যাওঁ কালি পৰখি বিধায়কসকলে মোক ক'ব এইবিলাকটো গমেই পোৱা নাছিলো আমাৰ তাত কিয় হোৱা নাই বুলি এই সাফল্যৰ হাঁহি পুলিচ মিলিটাৰী একো নলগোৱাকৈ এই যে সকলোৰে মুখত আজি সাফল্যৰ হাঁহি দেখিছে দিস ইজ এবসলিউটলি হাৰ্ড ৱৰ্ক ৰাইট ফ্ৰম প্ৰাইম মিনিষ্টাৰ টু দ্য পিপল অফ বড়োলেণ্ড আজি তেওঁলোকৰ কমপ্লিট বড়ো ওদালগুৰি কোকৰাঝাৰৰ সাম্প্ৰদায়িক সংঘৰ্ষ টুডে হোৱাট ইজ দেয়াৰ আজি কংগ্ৰেছ দলে কৃতিত্ব লয় যে সংখ্যালঘুৰ আটাইতকৈ আমি বন্ধু বুলি আজি মই একো ডেটা নকওঁ কিন্তু সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত এটাও সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই এজনো মুছলমান লোকৰ মৃত্যু হোৱা বিটিআৰত দিজ আৰ পিয়ৰ ষ্টেটিষ্টিক্স আৰু ষ্টেটিষ্টিক্সৰ ওপৰতো কোনেও কথা ক'ব নোৱাৰে আজি প্ৰথমবাৰৰ বাবে বড়ো ভূমিৰ ইলেকশ্যনত মুছলমান মানুহে মুকলিকৈ ভোট দিছে বঙালী মানুহে ভোট দিছে অসমীয়া মানুহে ভোট দিছে আৰু ভোট কাক দিছে বড়ো লেণ্ডৰ দুইটা পাৰ্টিকে দিয়া নাই কোনোবাই হয়তো কংগ্ৰেছক দিছে কোনোবাই নৱশৰণীয়াৰ পাৰ্টিক দিছে কোনোবাই বিজেপিক দিছে কিন্তু দুইটা বড়ো ৰাজনৈতিক দলে পিছদিনাখন গৈ সোধা নাই তহঁতে আমাক কিয় ভোট দিয়া নাই বুলি This is what we have created. This is what we have created. Democracy, we have brought back democracy to BTR. We have brought back maximum মানুহৰ মাজত আত্মবিশ্বাস আৰু আপোনালোকে আৰু জানি গম পাব যে absolute no interference. বড়োলেণ্ড কাউন্সিলৰ ভিতৰৰ কোনো কথাত অসম চৰকাৰে কতোৱে ইন্টাৰফেয়াৰ নকৰে কাৰ্বি আলং ডিমা হাছাও কতোৱে ইন্টাৰফেয়াৰ নকৰে আগতে তাৰ বাজেট অসম বিধানসভাই বনাইছিল কোন বিভাগত কি দিব লাগে আমাৰ চৰকাৰে যোৱা বছৰ সিদ্ধান্ত ললে যে আমি বাজেট নবনাও আমি মাত্ৰ টকাটো দি দিম বাজেট উইল বি প্ৰিপেয়াৰ্ড বাই দা দিস এসেম্বলি বিটিআৰ এসেম্বলি কাৰ্বি আলং এসেম্বলি ডিমা হাছাও এসেম্বলি আজি আপুনি কৈছে সাবজেক্ট ট্ৰান্সফাৰ কৰিব লাগে আসাম গভৰ্নমেন্ট হেজ গিভেন নো অবজেকশন যে যিমান সাবজেক্ট লাগে বিটিআৰক লৈ যাওক আমাৰ কোনো আপত্তি নাই এক্সেপ্ট হোম ডিপাৰ্টমেন্ট যিমান জিলাকে লৈ যাওক আৰু সেই কাৰণে 125তম সংশোধনী আজি হোৱাৰ পথত গৈ আছে আৰু 125তম সংশোধনী হৈ যোৱাৰ লগে লগে বিটিআৰ একৰ্ড উইল বি ইমপ্লিমেন্টেড ইন 100%। অকল হেতুৱে বাকি আছে আৰু তাৰো আলোচনা চলি আছে কোভিডৰ সময়খিনিক বাদ দিলে 3.5 বছৰৰ ভিতৰত ইমান স্পীড ইমপ্লিমেন্টেশন কতো হোৱা নাই গাঁও 20-25 বছৰলৈকে চলি থাকিব
পৰিৱেশ বদলি থাকিব, জিঅ'গ্ৰাফি বদলি থাকিব। আজি বিটিআৰৰ পৰা ওলাই যাব যোৱা গাঁৱক যেতিয়া বড়ো লোকসকলে মৰম কৰিব, তেওঁলোকে ওলাই নাযাওঁ বুলি ক'ব। সোমাব খোজা গাঁৱক বিটিআৰে ক'ব যে ঠিক আছে আমাক নালাগে, আপচু ইজ চেঞ্জিং দেয়াৰ পজিশ্যন। আগতে আপচুৱে কৈছিল 10% বড়ো মানুহ থাকিলেও আমাক গাঁও লাগে, এতিয়া আপচুৱে কৈছে 100% বড়ো মানুহ থাকিলেহে আমাক গাঁও লাগে। আমি আপচুক ধন্যবাদ দিব লাগিব। যদি 2003 এনে ধৰণৰ কথা যদি আপচুৰ লগত পাতিব পৰা গ'লহেঁতেন, আজি আৰু এখন নতুন বিটিআৰ আমি দেখা পালোহেঁতেন। আজি শোণিতপুৰ বিশ্বনাথত যেতিয়া আমি কথা পাতিছো, আমি আপচুৰ লগত পাতিছো যে বড়ো গাঁওখিনি লৈ লওক, নন বড়ো গাঁও বা 50-50 গাঁও দিব নালাগে, বাকী মানুহখিনিৰ কষ্ট হয়। এণ্ড আপচু ৰিয়েলাইজ, আপচুৱে ক'লে দাদা লাহে লাহে আমি কাম কৰি গৈ থাকিম। এতিয়া আকৌ 15খন গাঁৱৰ তালিকা দিছে, আৰু 15খন গাঁৱৰ তালিকা দিছে। দে আৰ ৱৰ্কিং ভেৰি ক্ল'জলি উইথ আছ। প্ৰতিটো এক মাহত এবাৰ নহয় এবাৰ কোনোবা এজন মন্ত্ৰীয়ে তেওঁলোকক লগ পাই। উই আৰ ৱৰ্কিং ইন এ মেটাৰ অফ কলাবৰেশ্যন। আমি যেহেতু ডিচাইড কৰিছো যে উই আৰ নট এনিমি নাও, উই আৰ নট কম্পিটিটৰ, উই আৰ কলাবৰেটৰ। বড়োলেণ্ডৰ উন্নয়নৰ আমি এতিয়া সমভাগী, আমাৰ মাজত প্ৰতিযোগিতাই নাই। যেতিয়া প্ৰতিযোগিতাই নোহোৱা হৈ যায় তেতিয়া তাত কোনো ধৰণৰ সমস্যাই নাহে। আৰু সেইকাৰণে এই বড়োলেণ্ড একৰ্ড অসম চুক্তিক যেনেকে আমাৰ 85ত অসম চুক্তি হোৱাৰ পিছত আছুৰ লগত প্ৰতিদ্বন্দ্বী মনোভাৱ লোৱাৰ কাৰণে, কলাবৰেটিভ মনোভাৱ নোলোৱাৰ কাৰণে অসম চুক্তিখন সফল নহল, বড়ো চুক্তিক আমি প্ৰথম দিনাৰ পৰা, আৰু যদি পুৰণা আৰু দূৰ আগলৈকে মনত পেলাওঁ, 2003ত যেতিয়া বড়ো চুক্তি স্বাক্ষৰিত হয়, হাগ্ৰামা মহিলাৰী CM আছিল। বড়ো চুক্তিৰ প্ৰথম বৰ্ষৰ দিনা অল ছাবজেক্ট ট্ৰেন্সফাৰৰ নটিফিকেশ্যনখন ময়ে পকেটত লৈ আহি ইয়াত হস্তান্তৰ কৰিছো। বিকজ আই এম ভেৰি চেঞ্চিটিভ যে আমি জনজাতীয় লোকসকলক তেওঁলোকৰ সন্মান দিব লাগিব। সেইকাৰণে আজিৰ অসম বিধানসভা ইয়াত অনুষ্ঠিত কৰাৰ একমাত্ৰ উদ্দেশ্য আছিল যে বড়ো নেতৃত্বত যি দলৰ নহওক, যি অনুষ্ঠানৰ নহওক, ইৰেচপেক্টিভ অফ পলিটিকেল এফিলিয়েশ্যন, হিয়া উজাৰি অভিনন্দন জনোৱা যে আপোনালোকে এখন নতুন অসম নিৰ্মাণত আমাক সহযোগিতা কৰিছে। আজি অসম বিধানসভাৰ পবিত্ৰ মজিয়াৰ পৰা মই বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি আকৌ এবাৰ শ্ৰদ্ধাঞ্জলি জনাইছো আৰু বড়ো নেতৃত্বক আশ্বাস দিছো যে বড়ো চুক্তিক আখৰে আখৰে পালন কৰিবলৈ আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব। ইয়াৰ লগতে বড়োলেণ্ডত বাস কৰা যিসকল বড়ো জনগোষ্ঠীৰ লোক নহয়, তেওঁলোককো আমি আশ্বাস দিছো যে আপোনালোকৰো ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক অধিকাৰ আমি সুৰক্ষিত কৰিম। বড়ো আৰু অনাবড়ো দুইটা শব্দ নোহোৱা কৰি আমি ইয়াতে এখন এনেকুৱা বিটিআৰ নিৰ্মাণ কৰিব খোজো, যিখন বিটিআৰ অসমৰ উন্নয়নৰ প্ৰতীক হৈ পৰে, অসমৰ বিকাশৰ নতুন প্ৰতীক হৈ পৰে। সময় লাগিব, পুৰণা ঘাঁ তাক লাহে লাহে ধুই পখালি ঠিক কৰোঁতে সময় লাগিব। কিন্তু আজি আমাৰ চৰকাৰৰ দিনতে বড়ো ভাষাক আমি আপ টু হায়াৰ ছেকেণ্ডেৰীলৈকে লৈ গলো। আজি আমাৰ চৰকাৰৰ দিনতে বড়োলেণ্ডৰ বাহিৰৰ বড়োসকলৰ কাৰণে আমি ৱেলফেয়াৰ কাউন্সিল নিৰ্মাণ কৰিছো। ভাবিব নোৱাৰা কাম হৈছে। আজি ইয়াত আমি সেইকাৰণে মই সকলোকে এটাই অনুৰোধ কৰিছো যে আজিৰ দিনটো বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময়, বড়োলেণ্ডক শক্তিশালী কৰাৰ সংকল্প লোৱাৰ সময়, আৰু বড়োলেণ্ডক বড়ো আৰু অনাবড়োৰ সমন্বয়ৰ এক মূৰ্ত প্ৰতীক হিচাপে নিৰ্মাণ কৰাৰ সংকল্প লোৱাৰ সময়। আৰু মই বিশ্বাস কৰোঁ আজি অসম বিধানসভাখনক যি ধৰণে বড়োভাষী ৰাইজে আদৰি ল'লে, সি এক ভৱিষ্যত সোণোৱালী অসমৰ আজি এক ৰূপৰেখা আমাৰ সন্মুখত দাঙি ধৰিছে। এইখন কোনখন অসম আছিল? আন্দোলন, বন্ধ, বোম ব্লাষ্ট, হত্যা, হিংসা। আজি কোনোবাই আমাক ৰাজনৈতিকভাৱে সমালোচনা কৰিব পাৰে, কিন্তু এইখন অসম আজি আমি আন্দোলন বিবৰ্জিত, বন্ধ বিবৰ্জিত, গুলি বোমা বিবৰ্জিত এখন নতুন অসম আমি নিৰ্মাণ কৰিছোঁ। আউট অফ এছেছ এখন ভাঙি যোৱা প্ৰদেশক আজি আমি এক শক্তিশালী কাঠামোৰ ওপৰত নিৰ্মাণ কৰিছোঁ। কেতিয়াবা ডিফুলৈকে যাব, ডিফু দেখিলে গুৱাহাটী পিছ পৰি যাব। ডিফুৰ যিটো আজি উন্নয়ন, সেই ডিফুৰ উন্নয়ন আজি আমাৰ অসমৰ কামৰূপ, নগাঁও, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড় জিলাতকৈ বহুত আগত গুচি গৈছে।
আজি আপোনালোক যেতিয়া ডিফুত যাব, আজিকালি আমাৰ চৰকাৰী ডাঙৰ ডাঙৰ বিষয়াসকল ডিফুত ৰাতি পৰিয়ালক লৈ থাকিব যায়। উই হেভ চেঞ্জ দেট। আজি কাৰ্বি নেতৃত্ব সমালোচনা কৰে, কথাই কথাই আমাৰ মানুহে কয় এওঁলোকে টকা খায়, ডিমাচা পাহাৰত টকা যায়, কাৰ্বি পাহাৰত টকা যায়। একেটা টকা দি ডিফুত যিমান ধুনীয়া ষ্টেডিয়াম নিৰ্মাণ হয়, একেটা টকা দি আমাৰ সমষ্টিত সিমান ধুনীয়া নিৰ্বাচন আজিও নহয়। আমাৰ বহুত মানুহ এতিয়াও পুৰণা দিনত সোমাই আছে, এতিয়াও ডিমা হাছাও কাৰ্বি আলঙৰ কেলেংকাৰীৰ সময়ৰ কথা তেওঁলোকে মনত ৰাখিছে। সময় পৰিৱৰ্তন হৈছে। 15 কোটি টকা দি জালুকবাৰীত যিমান ভাল ষ্টেডিয়াম নিৰ্মাণ হয়, 15 কোটি টকা দি আজি ডিফু আৰু হাফলঙত তাতকৈ বেছি কাম হয়। এইবাৰ ডিমা হাছাও পাহাৰৰ পৰা 7জন ল'ৰাই ACS পাইছে। ল'ৰা ছোৱালী 7জন ল'ৰাই ACS পাইছে। ৱেষ্ট কাৰ্বি আলঙৰ পৰা 3 গৰাকী ল'ৰা ছোৱালী আজি ACS পাইছে। ষষ্ঠ অনুসূচীসমূহ যোৱা 3.5 বছৰত যিমান ডেভেলপ হৈছে, ডিফুত যিমান দলং ৰাস্তা হৈছে, কোনেও কল্পনা কৰিব নোৱাৰে। ৰাজনীতি কৰা মানুহৰ কথা ৰাজনীতিৰ লগত থাকিব, কিন্তু কোনোবা এজন মানুহক লৈ যাওক যোন 10 বছৰ আগতে কাৰ্বি আলঙত গৈছিল আৰু আজি তেওঁ কাৰ্বি আলঙলৈকে যাওক, তেওঁ পৰিৱেশৰ পৰিৱৰ্তন নিজে দেখা পাব। মই ইয়াত বিশেষ ক'বলগীয়া নাই, কাৰণ দিজ আৰ অল মেটাৰ অফ ৰেকৰ্ডছ। আজি ডিমা হাছাওত যি পৰিৱৰ্তন হৈছে, ডিমা হাছাওখনত আজি মানুহে মানিব আৰম্ভ কৰিছে যে ডিমা হাছাওখনে অসমৰ এক নেক্সট শ্বিলং হ'ব গৈ আছে। আজি আমি নাযাওঁ কাৰণে গম নাপাওঁ। আজি কোনোবাই ইয়াত কোকৰাঝাৰত আজি বহুত দিনৰ মূৰত যিসকল আহিছে তেওঁলোকে ভাবিব পাৰে নেকি ইমান ডাঙৰ ডেভেলপমেণ্ট? কোনোবাই ভাবিব পাৰে নেকি যে BTRত ইমান ডাঙৰ এছেম্বলি, BTR ইউনিভাৰ্চিটি, BTRত কোকৰাঝাৰ ইউনিভাৰ্চিটি, মানুহে ভাবিব নোৱাৰে। এইখনতে মেডিকেল কলেজো আছে, কোকৰাঝাৰত ইঞ্জিনিয়াৰিং কলেজ আছে, এতিয়া CIT আছে। চাই জাগাত ষ্টেডিয়াম বনাবৰ কাৰণে 150 কোটি টকা ফুটবল ষ্টেডিয়াম হৈছে। ছেক্ৰেটাৰিয়েটৰ সন্মুখতো পুৰণা টেংক নাই। আৰ্মি জেনেৰেলে দুৰান্তা পতাৰ কৃতজ্ঞতা হিচাপে ইয়াতে টেংক দি থৈ গৈছে যে ই শৌৰ্য আৰু বীৰ্যৰ প্ৰতীক হওক। আজি মইতো অনুৰোধ কৰিম যে আমাৰ ফেমিলিলৈ আমি কাৰ্বি আলং, ডিফুত যাব লাগে, কোকৰাঝাৰত আহিব লাগে। উইল চি এ চেঞ্জ। আজি তামোলপুৰত যাওক, বাক্সাত যাওক, যেনেকে পাগলাদিয়াৰ ওপৰত দলং বনিছে, কোনেও কল্পনা কৰিব নোৱাৰে। তামোলপুৰত মই যেতিয়া প্ৰথম গৈছিলো 3.5 বছৰত, আৰু আজি 3.5 বছৰ পিছত তাত মেডিকেল কলেজ, ৰাষ্ট্ৰপতিৰ ভ্ৰমণ, গৃহমন্ত্ৰীৰ ভ্ৰমণ, BSFৰ অৰ্ডিনেন্স ফেক্টৰী, পাগলাদিয়াৰ ওপৰত দুখন দলং, তামোলপুৰ জিলা, আমি ভাবিব নোৱাৰা পৰিৱৰ্তন হৈছে। শান্তি এনে অহা নাই। কোনোবাই মানুহে ভাবে যে এনে শান্তি আহিলে নেকি? আজি লাহে লাহে এই 6 শিডিউল এৰিয়াবিলাকত যেনেকে শান্তি উভতি আহিছে, মইতো মাজে মাজে ভাবো যে অসমৰ আটাইতকৈ বিকশিত অঞ্চলবিলাক পিছ পৰি যাব। আজি কাৰ্বি আলঙত যদি এটা উদ্যোগ স্থাপন কৰাৰ কথা হয়, ডিমা হাছাওত যদি উদ্যোগ স্থাপন কৰাৰ কথা হয়, BTRত যদি উদ্যোগ স্থাপন কৰাৰ কথা হয়, তাত কোনো প্ৰতিবাদ নাই। মানুহে আদৰণি জনায় যে হয় আমাৰ ইয়াত ডেভেলপমেণ্ট লৈ আহক। এই 3খন জেগা মই আজি, মানুহটো কিমান দিন থাকে নাথাকে মানুহে নাজানে, 25 বছৰ পিছত মই থাকিম আৰু নাথাকিম মই নাজানো, কিন্তু মই আজি এটা কথা প্ৰেডিক্ট কৰিব পাৰো যে কাৰ্বি আলং, ডিমা হাছাও এণ্ড BTR, these 3 parts of Assam will be the most prosperous region in days to come. কাৰণ ইয়াত মানুহৰ মানসিকতাৰ অসম্ভৱ পৰিৱৰ্তন হৈছে। অগ্নিবীৰ, আৰ্মি, CRPF আটাইতকৈ ইয়াৰ পৰা বেছি নিযুক্তি হয়। আমিবোৰ এতিয়াও ভাবি আছো, ইয়াত আমি আহিছো যে নহয়, উই হেভ কাম ফৰ এ ভেৰি ডেভেলপ ডিষ্ট্ৰিক্ট এণ্ড উই ৱান্ট টু চে চামথিং, যে মানুহৰ মনত ভাল লগা চকলেট লজেন্স চলপৰ কথা কৈ থওঁ যে নো, দে আৰ ডুইং কম্পিটিশ্যন উইথ আছ। আজি বড়োলেণ্ড ইউনিভাৰ্চিটি যিমান ফাষ্ট পৰিৱৰ্তন হৈছে, অসমৰ নতুন কোনো এখন বিশ্ববিদ্যালয় ইমান ফাষ্ট পৰিৱৰ্তন হোৱা নাই। আজি বড়ো ল'ৰা ছোৱালীয়ে যি ধৰণে BPO, ITত যি ধৰণে কাম কৰিছে, আমিবোৰ কেতিয়াবা পিছ পৰি যাম। মই পিছ পৰি যোৱা বুলি নকওঁ, কাৰণ আই ডোন্ট ৱান্ট টু মেক এ কমেণ্ট যিটো ফেকচুৱেলি কিমান সঁচা মিছা মই নাজানো, কাৰণ আই এম স্পিকিং অন পাৰচেপশ্যন। আজি আটাইতকৈ অসমৰ বিকশিত অঞ্চললৈ এই অঞ্চলবিলাক ৰূপান্তৰিত হৈ আছে। অসমৰ আটাইতকৈ পিছপৰা অঞ্চল, আন্দোলন বিবৰ্জিত পৰিৱেশ আজি শান্তিৰ এক সাকুলৈ পৰিণত হৈছে।
বিটিআৰৰ পৰা এবাৰ 50 জন লৰাই যোৱা বছৰ এচিএছ পাইছে 50 students has cleared APSC আজি সময় হৈছে বিটিআৰৰ বাসীক ধন্যবাদ জনোৱা অভিনন্দন জনোৱা আৰু তেওঁলোকৰ উন্নয়নৰ বাবে আমি আকৌ নতুনকৈ আমি নিজক নিয়োজিত কৰা মই পবিত্ৰ সদনক জনাব খুজিছো যে আমাৰ লোকসভাত ৰাজ্যসভাত বিবেচিত হৈ থকা 125 নম্বৰ সংবিধান সংশোধনীয়ে বিটিআৰলৈ এক মূলভূত পৰিৱৰ্তন আনিব প্ৰথমবাৰৰ বাবে ফাইনেন্স কমিশন আজি অলপ আগতে মই অখিল গগৈ ডাঙৰীয়াৰ প্ৰশ্নৰ উত্তৰ দিছো যে ভাৰত চৰকাৰে 6 শিডিউলত এটকাও নিদিয়ে কিন্তু 125তম সংবিধান সংশোধনী গৃহীত হোৱাৰ লগে লগে ফাইনেন্স কমিশনৰ পৰা 6 শিডিউললৈকে টকা হা আৰম্ভ হ'ব আৰু তাক আমি ক্ষিপ্ৰভাৱে কৰিবৰ কাৰণে আৰু অকল অসমৰ 6 শিডিউল নহয় আমি একেলগে কাম কৰিছো যাতে ত্ৰিপুৰা মেঘালয় সকলোৰে 6 শিডিউল খেনিলৈ ডাইৰেক্ট ফান্ড ফ্লো হয় আৰু আমি ভাবো যে আমি সফল হ'ব পাৰিম 125তম সংবিধান সংশোধনী আৰম্ভ হোৱাৰ লগে লগে 60টালৈকে বিটিআৰৰ সিট বাঢ়িব লগতে বিটিআৰত বাস কৰা অজনজাতীয় লোকসকলেও যাতে শাসন ক্ষমতা পাব পাৰে তাৰ কাৰণে প্ৰত্যেকটো ভিচিডিসি আৰু মিউনিসিপালিটি ইলেক্টেড বডিলৈ ৰূপান্তৰ হ'ব আজি আমি এক ডাঙৰ পৰিৱৰ্তনৰ কাৰণে কাম কৰিছো আৰু যেতিয়া আমি ডাঙৰ পৰিৱৰ্তনৰ কাৰণে কাম কৰো ইট শুড বি স্লো ইট শুড বি স্টেডি যদি গাড়ীখন জোৰে চলাব খুজো ই এক্সিডেন্ট হ'ব কাৰণ দিস ইজ এ ভেৰি সেনসিটিভ এৰিয়া লাহে 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 যোৱাকালি আছুৰ লগত মোৰ মিটিং হৈছিল মোক কৈছিল যে চতুৰ্থ ভাষা প্ৰৱৰ্তন কৰিব লাগে 4 সূত্ৰীয় ভাষা ইংৰাজী হিন্দী অসমীয়া বড়ো মই কৈছো নো যেতিয়ালৈকে বড়ো সাহিত্য সভাই নকব আমি সেই ৰাস্তাত নাযাওঁ because we want to take every step with caution যাতে আমাৰ এটা ভুল সিদ্ধান্তই আমাৰ যিসকল বড়ো লিডাৰশিপে আমাৰ লগত কাম কৰিছে তেওঁলোক যাতে বিপদত পৰিবলগীয়া নহয় মই আকৌ কৈছো আই এম বিং এ পলিটিক্যাল ইয়াত সদনত দুইটা ৰাজনৈতিক দলৰ মানুহ আছে আমি কাকো বিপদত পেলাব খোজা নাই উই ওয়ান্ট টু টেক এভৰি ষ্টেপ লাহে 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 মই অসম বিধানসভাৰ সদস্যসকলক অনুৰোধ কৰিম ইয়ালৈকে কোকৰাঝাৰলৈকে আহিব ওদালগুৰি তামুলপুৰলৈকে আহিব বহুত কথা শিকিব পাৰিম আজিৰ সদনতে মোক আপসুৰ সভাপতি দীপেন বড়ো ডাঙৰীয়াও কৈ আছিলে সকলোৱে কৈ আছিলে আমি উন্নয়নৰ বাবে আগ্ৰহী 125তম অনুমোদন যাতে খুব সোনকালে হৈ যায় তাৰ বাবে অসম চৰকাৰে ভাৰত চৰকাৰৰ লগত একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি মই পবিত্ৰ সদনত মই আপোনালোকৰ সন্মুখত ৰাখিব খুজিছো বিটিআৰৰ লগত এটা ডাঙৰ ডেভেলপমেন্ট হৈ আছে আমি সকলে জনা উচিত ভুটানত গেলেফু মাইন্ডফুলনেছ সিটি নামৰ এখন ডাঙৰ মহানগৰ হ'ব গৈ আছে ভুটানৰ ৰজাই আশা কৰে যে ই সিংগাপুৰৰ দৰে এখন ডাঙৰ চহৰ হ'ব তাৰ অকল ইন্টাৰনেশ্যনেল এয়াৰপোৰ্টতে তেওঁলোকে প্ৰায় 8,000 কোটি টকা খৰচ কৰিব খুজিছে and total investment in Gelefu will be more than 1 lakh crore ভুটানৰ মোৰ যাত্ৰাৰ পিছত ভুটানৰ ৰজাই মোক কৈছে যে গেলেফুটো সুপাৰ ৰিচ সকল আহি থাকিব উদ্যোগ ক'ত কৰিব ব্যৱসায় ক'ত কৰিব ভুটানৰ ৰজাই মোক কৈছে যে আপুনি এই সময়ৰ লগত সুযোগ ৰাখি বিটিআৰটো ডেভেলপ কৰক এতিয়া আমি সিদ্ধান্ত লৈছো যে গেলেফুৰ লগে লগে আমি দাঁতগাড়ী যাতে গেলেফুৰ ব্যৱসায়টো আমি দাঁতগাড়ীত ল'ব পাৰো আমি দাঁতগাড়ীক উন্নয়নৰ বাবেও আমি কাম কৰাৰ বাবে সিদ্ধান্ত লৈছো মই আগতে কৈছো যে চিৰাং এণ্ড কোকৰাঝাৰ এই দুইখন জিলাই অসমৰ প্ৰতিখন জিলাক পিছপেলাই থৈ যাব ইয়াত যেটো আমি আহি কৈছো টকা দি দিয়ক ইটোক দি দিয়ক আমি হাত পাতিব লাগিব এটি যে আমাক দিয়ক কাৰণ ইয়াত যেটো ডেভেলপমেন্টৰ পেছ আছে আৰু মানুহে বিকাশ বিচাৰিছে আটাইতকৈ ডাঙৰ কথা গেলেফু হৈ যোৱাৰ পিছত চিৰাং আৰু দাঁতগিৰি অসমৰ আটাইতকৈ বিকশিত জিলালৈ ৰূপান্তৰিত হ'ব মেবি ইকুইভেলেন্ট টু গুৱাহাটী কাৰণ গোটেই ভুটানত তেওঁলোকৰ যেটো ডেভেলপমেন্ট 8 কিলোমিটাৰ দূৰত চিৰাং মানুহৰ ঈৰ্ষাৰ কেন্দ্ৰবিন্দু হৈ পৰিব যদি ভুটানে তেওঁলোকৰ মিছনত সফল হ'ব পাৰে আমি কি কৰিব খুজিছো গুৱাহাটীৰ পৰা গেলেফুলৈকে আমি ৰেল লাইন বহাব খুজিছো দাঁতগিৰি হৈ যাতে দ্যাট ক্যান বি ক্যাপচাৰ্ড আৰু মই ভাবো যে
আমাৰ অসম এডভান্টেজ সামিটৰ সময়ত গৃহমন্ত্ৰী আমাৰ ৰেল মন্ত্ৰী ডাঙৰীয়াই এই ঘোষণা কৰিব পাৰিব 10খন কলেজ আমি প্ৰভিন্সিয়েলাইজ কৰিছো এইবাৰ আমি বিধানসভাত প্ৰাদেশিকৰণৰ আইন আনোতে বড়ো চুক্তিৰ 6.3 ক্লজক আৰু অলপ কেনেকে আমি শক্তিশালী কৰি ইমপ্লিমেন্ট কৰিব পাৰো তাৰ কাৰণে আমি কাম কৰিব খুজিছো ইয়াৰ লগে লগে মানে স্যাৰ বেক ডাঙৰীয়া মানে বড়ো মাধ্যমৰ স্কুল আৰু ইয়াত থকা অসমীয়া মাধ্যমৰ ভেঞ্চাৰ স্কুলখিনি চৰকাৰী কৈ আছে সেইটো কৰি দিব লাগে কৈ আছে আজি ভাল মেছেজ এটা যাব মেছেজ তেনেকে নাযাব ইয়াত কৰিলে শিৱসাগৰ কলেজে কেছ কৰি দিব শিৱসাগৰ স্কুলে কেছ কৰি দিব স্পেচিয়েল হাইকোৰ্টে নামানে নহয় আপুনি গতিকে বুক কৰিব দিয়ক মই কৰি আছো সুন্দৰ কৰি যাতে কতো বাধা নহয় 10খন কলেজক প্ৰাদেশিকৰণ কৰিলো এটাও কোৰ্টত কেছ নহল because I am taking step logically আৰু তেখেতসকলক বিশ্বাসত লৈ লাহে লাহে কৰি গৈ আছো গতিকে গোটেই কামখিনি কোৰ্টত কেছ নোহোৱাকৈ গৈ আছে অসম একদম সৰু কথা সব গৈ আছে আজি আমি এতিয়া কাৰিগাঁৱৰ পৰা কোকৰাঝাৰলৈ আহিলো এই ৰাস্তাটো আমি 4 লেন বনাবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো কোকৰাঝাৰৰ পৰা কাৰিগাঁৱলৈকে যোৱা ৰাস্তাটো আমাৰ ভূটানৰ নেশনেল হাইৱেৰ পৰা সৰলপাৰালৈকে যোৱা ৰাস্তাটো আমি 4 লেন বনাব খুজিছো ফৰেষ্টখিনি 3 লেন বাকীখিনি 4 লেন আজি এই ধৰণৰ অসম মালাৰ আটাইতকৈ ডাঙৰ ইনভেষ্টমেণ্ট বিটিআৰত হৈ আছে ওদালগুৰিত আজি আমি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এখন কেম্পাছ আমি বনাব খুজিছো আৰু 2027 চনত ওদালগুৰিত আমি এখন মেডিকেল কলেজো নিৰ্মাণৰ কাম হাতত ল'ম These are all in our proposals. আপুনি যেটো 700-400 কোটি দেখুৱাইছে এইবিলাক বিট কৰি আমি কেতিয়াবাই পাৰ কৰিলো সেইবোৰ হেকাৰণে ইয়াত কোনো এজন বিটিআৰৰ এমএলএ কোৱা নাই যে আমাক পইচা দিয়া নাই আমাক চোৱা নাই because they knows the story that we are আজি বাজেটতো আমি কৈছো যে আমি তেনেকে আগবাঢ়ি গৈ আছো বিটিআৰত যেনেকে আমি আগবাঢ়ি গৈছো কাৰ্বি আলঙত ডিমা হাছাও জিলা ৰাস্তা বনাবৰ কাৰণে মই ৱৰ্ল্ড বেংকৰ পৰা 4000 কোটি টকা আনিছো 4,000 crores for one district. কোনোবাই কল্পনা আমি কৰিব নোৱাৰো 6 শিডিউলৰ কাৰণে আমি ইমান কাম কৰিছো যে ডিমা হাছাও জিলাৰ গোটেই কেটা ৰাস্তা নিৰ্মাণ কৰাৰ কাৰণে 4000 কোটি টকা এটা নন্দিতা গালুচাৰ এটাই সমষ্টি তাত দুটা সমষ্টি এটাই সমষ্টি 4000 কোটি টকা আৰু কাৰ্বি পাহাৰত আজি দিনটোত নাই বুলিও 3000 কোটি টকাৰ ওপৰৰ ৰাস্তাৰ কাম হৈ আছে ভাবিব নোৱাৰা হেকাৰণে যেতিয়া আমি গুৱাহাটীত যাম আলোচনা কৰি মই আজি ইয়াত কব খোজা নাই আমি গোটেই কাগজ বনাব আমি আপোনালোকক তথ্য সহকাৰে কব পাৰিম আজিৰ মাত্ৰ এই বিধানসভাখনৰ উদ্দেশ্য অধ্যক্ষ মহোদয়ৰ প্ৰচেষ্টা আমি একতাৰ প্ৰতীক হিচাপে আজি ইয়াত আহিছো বাকি আলোচনাটো আমি গুৱাহাটীতো গৈ কৰি থাকিব পাৰিম আজি মাত্ৰ ইয়াত আমি আহিছো বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি অসম বিধানসভাৰ আনুষ্ঠানিক শ্ৰদ্ধাৰ্ঘ নিবেদন কৰাৰ কাৰণে Today, formally we are paying our tributes to Bodufa Upendranath Brahma. তেখেতে এটা পিছপৰি যোৱা জাতি কেনেকে এক আখাৰী জাতিলৈ ৰূপান্তৰ কৰিব পাৰি এটা নিষ্পেষিত জাতি সত্তাক কেনেকৈ আটাইতকৈ উন্নত শীৰ্ষলৈ লৈ যাব পাৰি তাৰ প্ৰমাণ হিচাপে বড়ো জাতিক আজি নিৰ্মাণ কৰাৰ প্ৰেৰণা দিছিল আৰু যি ধৰণে উপেন্দ্ৰনাথ ব্ৰহ্মই বড়ো জাতিক নিৰ্মাণ কৰিলে সেই পথ যদি আমি সেই পথেৰে আগুৱাই যাবলৈ চেষ্টা কৰো অসমৰ প্ৰতিটো জাতি সত্তাৰ বিকাশ হ'ব গতিকে মাননীয় অধ্যক্ষ মহোদয় কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ আজি এই দিনটোত মই বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মক ধন্যবাদ কৃতজ্ঞতা শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো আৰু বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিক আমি ৰাজ্যিক সমাধি পৰ্যায়লৈ উন্নত কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছো তেখেতৰ সমাধিস্থলীক আমি এক সুন্দৰ আৰু ৰাজ্যিক পৰ্যায়ৰ এক পৰ্যায়লৈ আমি লৈ গৈ আৰু তেখেতৰ জন্ম দিৱসটো ৰাজ্যিক পৰ্যায়ত ৰাজ্য চৰকাৰে সদায় দতমাত পালন কৰাৰ বাবে তেখেতৰ সমাধিত অনুষ্ঠান হিচাপে পালন কৰাৰ বাবে ৰাজ্যৰ সাংস্কৃতিক বিভাগে কাম কৰিব ইয়াৰ লগে লগে তেখেতৰ জন্ম দিৱসটো আমি পালন কৰি আহিছো আৰু আমি প্ৰত্যেক দিনাই ছাত্ৰ দিৱস হিচাপে পালন কৰিম দুটা কথাৰে মই সামৰণি মাৰিম মই এটা কথা আকৌ এবাৰ কৈছো যে যি ধৰণে সংবিধান সংশোধনীৰ প্ৰস্তাৱ আছে আৰু যি ধৰণে বৰ্তমানৰ পৰিৱেশ সেই পৰিৱেশে এটা কথা স্পষ্ট কৰি দিয়ে
যে বিটিআৰৰ নেতৃত্ব সদায় বড়োভাষী ৰাইজৰ লগত থাকিব কাৰণ যদি 60টা সমষ্টিৰ 45টা সমষ্টি শিডিউল ট্ৰাইবৰ কাৰণে ৰিজাৰ্ভেশ্যন তাৰ মানে ইয়াৰ ৰাজনৈতিক অধিকাৰ সদায় বড়ো লোকসকলৰ মাজত থাকিব তেওঁলোকৰ দায়িত্ব হ'ব অনাবড়ো লোকসকলক মৰমৰ চকুৰে চোৱা তেওঁলোকৰ দায়িত্ব হ'ব তেখেতসকলকো সমাজৰ প্ৰতিটো পৰ্যায়তে আগুৱাই লৈ যোৱা মই অসমবাসী ৰাইজৰ হৈ আমাৰ বিটিআৰত বাস কৰা অনাবড়ো লোকসকলৰ কল্যাণ আৰু কুশলৰ দায়িত্ব বড়ো জনগণৰ ওচৰত অৰ্পণ কৰিব খুজিছো কাৰণ তেখেতসকলৰ কল্যাণৰ কথা চিন্তা কৰা অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ দায়িত্ব কিন্তু বিটিআৰত মোৰ সীমিত ক্ষমতাৰ বাবে এই দায়িত্ব মই পালন কৰিবলৈ অসমৰ্থ কাৰণ সংবিধানে মোক ইয়াত বহুত কাম কৰিবলৈ অধিকাৰ নিদিয়ে মই আজিৰ এই সুন্দৰ দিনটোত মই বড়ো নেতৃত্বক অনুৰোধ কৰিম যে আপোনালোকে যাতে এইখন বিটিআৰত বাস কৰা অনাবড়ো লোকসকলৰ সাংস্কৃতিক শৈক্ষিক ৰাজনৈতিক অধিকাৰক সুৰক্ষিত কৰে আমাৰ বড়োলেণ্ড অঞ্চলত বাস কৰা অসমীয়া ভাষী লোক কোচ ৰাজবংশী লোক হৰণীয়া কছাৰী ৰাভা এই বিভিন্ন লোকে তেওঁলোকে বিভিন্ন সমস্যাৰ আজি সন্মুখীন হৈ আছে আৰু তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰাত নেতৃত্ব লোৱাৰ দায়িত্ব আমাৰ বড়ো নেতৃত্ব বড়োলেণ্ডত বাস কৰা সংখ্যালঘু জনতাই এতিয়াও নিৰাপত্তাৰ অভাৱ কৰবাত অনুভৱ কৰে তেওঁলোকৰ নিৰাপত্তাৰ অভাৱ দূৰ কৰাটো বড়ো নেতৃত্বৰ দায়িত্ব ইয়াত মই ৰাজনীতি কৰিব খোজা নাই মই আজিৰ এই দিনটোত সুন্দৰ দিনটোত বড়ো নেতৃত্বক বড়োলেণ্ডত বাস কৰা অনাবড়ো লোকসকলৰ কল্যাণৰ বাবে কাম কৰিবলৈ আহ্বান জনাম বহুতখিনি কাম হাতত লোৱা হৈছে আৰু যাতে তেওঁলোকে কামত অগ্ৰসৰ হয় কাৰণ মই বড়োলেণ্ডৰ এক সোণোৱালী ভৱিষ্যত মই দেখা পাওঁ যে আমাৰ ইয়াত বাস কৰা আদিবাসী লোকসকল আমাৰ ইয়াত বাস কৰা কোচ ৰাজবংশী লোকসকল আমাৰ ইয়াত বাস কৰা হৰণীয়া কছাৰী মদাহী ৰাভা বিভিন্ন সৰু সৰু জাতি সত্তা অসমীয়া ভাষী লোকসকল আৰু তাৰ লগত সংখ্যালঘু লোকসকল এই গোটেই লোকসকলৰ লগত যদি বড়ো নেতৃত্বই একেলগে কাম কৰে বড়োলেণ্ড অসমৰ নহয় ভাৰতৰ ভিতৰতে আটাইতকৈ বিকশিত অঞ্চলত ৰূপান্তৰ ঠিক তেনেদৰে মই কাৰ্বি আলং আৰু ডিমা হাছা জিলাতো কাৰ্বি ৰাইজ আৰু ডিমাছা ৰাইজক অডিমাছা আৰু অনা কাৰ্বি লোকসকলৰ ৰাজনৈতিক অৰ্থনৈতিক আৰু সাংস্কৃতিক অধিকাৰ সুৰক্ষিত কৰাৰ কাৰণে আহ্বান জনাম কাৰণ সংবিধানৰ 125তম সংশোধনে কাৰ্বি আলঙতো আৰু ডিমা হাছাওতো সদায়ৰ বাবে জনজাতীয় লোকসকলৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিব 60টা সিটৰ তাতো 45টা সিট শিডিউল ট্ৰাইবৰ বাবে ৰিজাৰ্ভেশ্যন হ'ব তাৰ মানে কাৰ্বি ডিমাছা আৰু আমাৰ বড়োলেণ্ডত কেতিয়াও বড়ো লোকসকল ডিমাছা লোকসকল কাৰ্বি লোকসকলৰ ৰাজনৈতিক যিটো শ্বেয়াৰ অফ পাৱাৰ তাক কেতিয়াও সীমিত নহয় কেনে পৰিৱেশত আজি কোনোবাই যদি কয় হিমন্ত বিশ্ব শৰ্মা সদায় কাৰণে মুখ্যমন্ত্ৰী হৈ থাকিব সি তৃপ্তিৰ কথা নহয় সি মানুহক দায়িত্বৰ আভাস দিয়ে যে তুমি যেহেতু দীৰ্ঘকালীন মুখ্যমন্ত্ৰী হবা গতিকে তুমি বেছিকৈ দায়িত্ব ল'ব লাগিব আমি ব্যক্তিৰ কথা কোৱা নাই বহু দিনলৈ বড়োলেণ্ডত বড়ো কাৰ্বি আলঙত কাৰ্বি ডিমা হাছাওত ডিমাছা লোকসকলে শাসনতন্ত্ৰ পৰিচালনা কৰিব এনে এক মুহূৰ্তত সেই জিলাৰ সেই কাউন্সিলৰ অনাবড়ো অনা ডিমাছা অনা কাৰ্বি লোকসকলৰ সুৰক্ষা আৰু বিকাশৰ চিন্তা কৰাটো তেখেতসকলৰ দায়িত্ব হ'ব আৰু মই ভাবো এনেধৰণে কাম কৰিলে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সপোন সাকাৰ হ'ব পুনৰ এবাৰ মই অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো আপোনালোকে পৰিৱৰ্তন চাওক আজি অসমীয়া ভাষাত ধ্ৰুপদী হ'ল বিশ্বজিৎ দৈমাৰী এজন বড়ো ভাষাৰ লোক তেখেতে আজি অসমীয়া ভাষাক প্ৰশংসা কৰি যিখিনি কথা ক'লে অহাকালি গুৱাহাটীত কৈও শেষ কৰিব পাৰিলে কিন্তু আজি বড়ো আৰু অসমীয়াৰ মাজত পাৰ্থক্যটো মনৰ পৰা আঁতৰি যোৱাৰ বাবে বিশ্বজিৎ দৈমাৰীয়ে কোকৰাঝাৰত অধ্যক্ষৰ আসনত বহি অসমীয়া ভাষাৰ 1500 বছৰৰ ইতিহাসৰ কথা ক'ব পাৰিছে ইউ কেন ইমাজিন আৰু বিশ্বজিৎ দৈমাৰী কোন বড়োলেণ্ড আন্দোলনৰ আটাইতকৈ শীৰ্ষ পৰ্যায়ৰ নেতাসকলৰ মাজত তেখেত এজন
যেতিয়া পঢ়ি গৈছে মই অস্বস্তিত পৰি আছো মোৰ লগত যদি মোবাইল থাকিলেহেঁতেন মই বিশ্বজিৎ দৈমাৰীক ক'লোহেঁতেন এইখিনি কথা ইয়াত নকৈ গুৱাহাটীত ক'লেও হ'ব কিন্তু তেওঁ সহজভাৱে কৈ আছে কাৰণ তেওঁলোকে মূৰৰ পৰা এইটো বাদ দি দিছে কাৰণ তেখেতসকলে জানে যে এতিয়া প্ৰতিজন অসমীয়াই বড়ো ভাষাৰ উন্নতি বিচাৰে এতিয়া প্ৰতিজন অসমীয়াই বড়ো জাতিৰ কল্যাণৰ কথা চিন্তা কৰে অসমীয়া বড়োৰ সংঘাত এতিয়া পুৰণা হ'ল এতিয়া অসমীয়াই উগ্ৰ জাতীয়তাবাদক বিশ্বাস নকৰে আৰু অসমীয়াই বড়ো লোকসকলক একেলগে লগত লৈ কাম কৰাৰ আমি মহান অসম বৰ অসম নিৰ্মাণৰ পোষকতা কৰোঁ বিশ্বজিৎ দৈমাৰীক মই ধন্যবাদ জনাম তেওঁ আজি অজস্ৰ সাহসৰ পৰিচয় দিছে অখিল গগৈ ডাঙৰীয়া আপুনি কৈ থাকোঁতে ইউ কুড নট সি দ্য ইমপ্লিকেশ্যন আপোনালোকে এইবিলাক কথা বুজিব নোৱাৰে অসমত যিমান ডাঙৰ ডাঙৰ পৰিঘটনা ঘটি গৈ আছে কাৰণ আমি এতিয়াও কাৰোবাৰ পৰিয়াল কাৰোবাৰ কিবা টানা টানি কৰি ৰাজনীতি কৰা কামতে আমি ব্যস্ত হৈ আছো কাৰণ আমাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা চন্দ্ৰমোহন পাটোৱাৰীতকৈ আমাৰ ঘৈণীয়েকবিলাক বেছি ইম্পৰ্টেণ্ট কাৰণ আমি সিমান সীমিত দি আমি আগবাঢ়ি গৈ আছো আৰু তাৰ ফলত এনে ডাঙৰ পৰিঘটনাবিলাক লোকচক্ষুৰ পৰা আঁতৰি গৈ আছে আমি মৰণশীল কিন্তু বিশ্বজিৎ দৈমাৰীয়ে অসমীয়া ভাষাৰ গৰিমা বৰ্ণনা কৰি আজি যিখিনি কথা কৈ গ'ল দিছ বিকাম এ পাৰ্ট অফ ৰেকৰ্ড অফ দ্য আছাম এছেম্বলি মই বিশ্বজিৎ দৈমাৰীক অন্তৰৰ পৰা অভিনন্দন জনাম আৰু এইকাৰণে জনাম যদি এইখন আসনত চন্দ্ৰমোহন পাটোৱাৰী বহি থাকিলেহেঁতেন মই নকলোহেঁতেন বিশ্বজিৎ দৈমাৰী আপচুৰ এজন উচ্চ শাৰীৰ নেতা আছিল আৰু সহজভাৱে কৈ আছে সকলোৱে অনুভৱ কৰিছে সহজভাৱে কৈ আছে হি হেজ ন' ফিলিংছ যে মই বড়ো মই অসমীয়াৰ কথা কৈ আছো দিছ ইজ হোৱাট এইখনেই নতুন অসম আজি আমি যোৱা 3.5 বছৰত নিৰ্মাণ কৰিছো আমি একো কৰিব পৰা নাই কাৰোবাৰ ভাষাত কিন্তু এইখন নতুন আমি অসম নিৰ্মাণ কৰিছো যিখন অসমৰ কল্পনাও আজিৰ পৰা 4 বছৰ আগত কোনেও কৰিব পৰা নাছিল আৰু একে ব্যৱস্থা মিচিং অঞ্চলত গ'লে মিচিং ৰাইজৰ মাজত এনেকুৱাই মৰম পাব তিৱা অঞ্চলত গ'লে তিৱা ৰাইজৰ মাজত এনেকুৱা মৰম পাব ৰাভা অঞ্চলত গ'লে ৰাভা ৰাইজৰ মাজত এনেকুৱাই মৰম পাব এই ধৰণৰ সোণোৱাল কছাৰী গাঁৱত গ'লে একেধৰণে মৰম পাব জনজাতীয় লোকসকলৰ মাজত আজি আস্থা আৰু বিশ্বাসৰ নতুন পৰিৱেশ এটা আৰম্ভ হৈছে মই আশা কৰিম আমি সাৱধানতাৰে সতৰ্কতাৰে কাৰ্বি পাহাৰ ডিমাচা পাহাৰ আৰু বড়োলেণ্ডৰ বিকাশৰ বাবে আকৌ এবাৰ নিজক সমৰ্পণ কৰিম বড়োলেণ্ডৰ ৰাস্তা ঘাট উন্নয়নৰ বাবে যোৱা 2 বছৰত মই 500 কোটি টকা দিছিলো আজি আকৌ এবাৰ 500 কোটি টকাৰ নতুন পেকেজ এটা মই বিধানসভাৰ মজিয়াৰ পৰা ঘোষণা কৰিছো আমাৰ বিধায়কসকলৰ লগত ইতিমধ্যে মই কথা বতৰা পাতিছো আধা তালিকা বিধায়কসকলে দিব আধা তালিকা বিটিআৰে দিব আৰু সুন্দৰভাৱে আমি বড়োলেণ্ড নিৰ্মাণৰ কামত নিজক ব্ৰতী কৰিম একেধৰণে ডিমা হাছাৰ কাৰণে 100 কোটি টকা আৰু কাৰ্বি আলঙৰ বাবে 200 কোটি টকা আজি বিধানসভাৰ পৰাই মই ঘোষণা কৰিছো আশা কৰো এই ঘোষণাখিনিৰ কাৰণে আমাৰ কৰবাৰ পৰা অলপ অলপ কাবাৰ কাটা যাব কিন্তু এখন নতুন অসম নিৰ্মাণৰ কাৰণে আমি এইখিনিত আদৰণি জনাম আৰু সকলোৰে লগত একেলগে আমি কাম কৰিম অধ্যক্ষ মহোদয় আজি দিনটো আপুনি এক নতুন ইতিহাসৰ সাক্ষী হ'ল আপোনাক মই বহুত বহুত ধন্যবাদ জনাইছো আকৌ এবাৰ ৰিপিটেশ্যন কৰিছো যিখন স্থানত অসমৰ মুখ্যমন্ত্ৰী আহিব পৰা নাছিল সেইখন স্থানত আজি আপুনি অসম বিধানসভা লৈ আহিছে ই সাধাৰণ পৰিঘটনা নহয় কোকৰাঝাৰত বহু দিন আছিল আজি ইউডিএফৰ নেতাসকল কোকৰাঝাৰত আহি বিধানসভা কৰিছে সেই দিনটোলৈকে মনত পেলক কোকৰাঝাৰ আৰু ওদালগুৰিৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰিৱেশ কোকৰাঝাৰত যে কেতিয়াবা আপোনালোকে এনেকে দিনত আহিব পাৰিব তাক সেই দিনটোত হয়তো বহুতে কল্পনাও কৰা নাছিল কিন্তু আজি অকল আমি অহাই নহয় ইয়াতে বহি আমি আলোচনাত ভাগ লৈছো এই নতুন অসমখন চিৰস্থায়ী হওক এই নতুন অসমখন কীৰ্তিমান হওক এই নতুন অসমৰ আভা আৰু শোভাই সমগ্ৰ বিশ্বক জিলিকাই তোলক আজিৰ এই দিনটোত পৰম পিতাৰ ওচৰত তাকে কামনা কৰিছো প্ৰত্যেকজন মুখ্যমন্ত্ৰীৰ কাৰ্যকালৰ এটা হাই পইণ্ট থাকে মুখ্যমন্ত্ৰীসকলক সোধে আপোনাৰ কাৰ্যকালৰ আটাইতকৈ সফল কি কোনোবাই ক'ব মই এইমছ আনিছো কোনোবাই ক'ব মই ব্ৰহ্মপুত্ৰৰ ব্ৰিজ আনিছো কোনোবাই ক'ব মই কোভিড কৰিছো
মোৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকালৰ আটাইতকৈ উল্লেখযোগ্য গৌৰৱময় দিন হৈ থাকিব কোকৰাঝাৰত অসম বিধানসভাৰ অধিৱেশন। দিছ ইজ দ্য হাই পইণ্ট অফ মাই কেৰিয়াৰ। অসম মাতৃক মই ইয়াতকৈ আৰু কি ডাঙৰ উভতাই দিব পাৰোঁ মই নাজানো, কিন্তু দিছ ইজ দ্য বেষ্ট ট্ৰিবিউট যে অসমত দীৰ্ঘকালীন ধৰি ৰাজনীতি কৰিছিলোঁ, অসমৰ মানুহৰ মাজত থাকি ৰাজনীতি কৰি অসমৰ মুখ্যমন্ত্ৰীৰ আসন মই সলনি কৰিবলৈ সক্ষম হৈছিলোঁ। যেতিয়া মোক কোনোবাই মৃত্যুৰ পিছত ভগৱানে সুধিব হোৱাট ইউ হেভ ৰিটাৰ্ণ বেক টু আছাম, এখন একত্ৰিত অখণ্ডিত অসমক আজি মই কোকৰাঝাৰত বিধানসভাৰ অধিৱেশন পাতি নতুন প্ৰজন্মৰ বাবে, আহিবলগীয়া প্ৰজন্মৰ বাবে আমি উপহাৰ হিচাপে থৈ গ'লো। ইয়াক সংৰক্ষণ কৰাৰ দায়িত্ব আমাৰ, ইয়াক সংবৰ্ধন কৰাৰ দায়িত্ব আমাৰ। ইয়াক আমি বড়ো, কাৰ্বি, ডিমাচা লোকসকলক মৰম, চেনেহ, সন্মানৰ দৃষ্টিৰে আৰু তাৰ লগত তিনিওখন কাউন্সিলত বাস কৰা অনা বড়ো, অনা কাৰ্বি, অনা ডিমাচা লোকসকলৰ অধিকাৰক সুৰক্ষিত কৰি আমি এই তিনিখন কাউন্সিলকে আগুৱাই লৈ যাম। এখন নতুন অসম নিৰ্মাণ কৰিম, এখন বিশাল অসম নিৰ্মাণ কৰিম। তাকে সংকল্প লৈ পুনৰ এবাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক শ্ৰদ্ধাঞ্জলি জনাই অধ্যক্ষ মহোদয় আপোনাক ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ।